Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 যে লিখিত পৰীক্ষা অনুষ্ঠিত হল গ্ৰেড 4 জি অকল ক্যান্ডিডেট কোৱালিফাই কৰিলে কোনবা পেপাৰ 1 ত কোৱালিফাই কৰিছে কোনবা পেপাৰ 2 ত কোৱালিফাই কৰিছে কোনবা হাতে দুটা পেপাৰতে কোৱালিফাই কৰিছে তেওঁলোকৰ যি নেক্সট লেভেলত ফাইবা হ'বলৈ গৈ আছে সেই ফাইবা সম্পৰ্কে সো ফাইবাত আপোনালোকৰ বেসিক্যালি কেনেকুৱা কোৱেশ্চনস খুধে বা কেনেকুৱা কোৱেশ্চন আপোনালোকে প্ৰিপেয়াৰ হ'ব ফাইবাৰ বাবে আপোনালোকৰ যেটো ড্ৰেছ কোড কেনেকুৱা হ'ব লাগিব বা ওভাৰঅল ফাইবাৰ বাবে আপোনালোকে মানে কেনেকৈ প্ৰিপাৰেচন চলাব তাৰ সবিশেষ তথ্য আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সো ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকৰ বাবে যদি আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ৰ গ্ৰেড 4 ৰ ক্যান্ডিডেট হয় ৰিটেন কোৱালিফাই কৰিছে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো চোৱাৰ পিছতো যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে সুধিব লগা ডেফিনেটলি আমাক কমেন্ট সেকশনত জনাব আমি প্ৰতিটো কমেন্টৰ ৰিপ্লাই কৰি আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিম লগতে আপোনালোকে যদি ক্লাছফিক্স একাডেমীৰ সৈতে ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে আপোনালোকে গ্ৰেড 3 বাবে প্ৰিপাৰেচন চলাব পাৰে গ্ৰেড 3 স্কিল টেষ্টৰ বাবে গ্ৰেড 4 ভাইভাৰ বাবে তেন্তে আপোনালোকে আমাৰ অফিচিয়েল যেটো এপ ক্লাছফিক্স একাডেমী মোবাইল এপ্লিকেশন হেতু আপোনালোকে ইনষ্টল কৰি ল'ব গুগল প্লে ষ্টৰত এভেইলেবল হয় আৰু তাতে ফ্ৰী কন্টেন্ট পেইড কন্টেন্ট দুটা কন্টেন্টে আপোনালোকে পাব সো আপোনালোকে ডেফিনেটলি এপটো ইনষ্টল কৰি লৈ যি নোটস বা কন্টেন্ট বোৰ আপলোড কৰা হৈছে তাৰ পৰা আপোনালোকে বেনিফিট ল'ব সো ভিডিঅ'ৰ মূল টপিক লৈকে আমি আগবাঢ়িছো আপোনালোকক ডিটেইলছত আজি বুজাই দিম যে আপোনালোকৰ গ্ৰেড 3 ৰ ফাইবাৰ প্ৰিপাৰেচন কেনেকৈ চলাব লাগে আপোনালোকে কেনেকৈ এই যেটো সময় আপোনালোকে পাই আছে এটো সময় কেনেকৈ ইউটিলাইজ কৰি ফাইবাত ম্যাক্সিমাম স্কোৰ কৰিব পাৰে সক ADRE 2.0 ৰ আপোনালোকে অলৰেডি জানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2.0 ৰ যিসকল গ্ৰেড 4 ৰ ক্যান্ডিডেট আছিল গ্ৰেড 4 ক্যান্ডিডেটৰ দুটা পেপাৰ আছিল পেপাৰ 1 এণ্ড পেপাৰ 2 সো পেপাৰ 1 আপোনালোকৰ আছিল ক্লাছ 10th লেভেলৰ আৰু পেপাৰ 2 আপোনালোকৰ 8th লেভেলৰ এতিয়া ক্লাছ 10th লেভেলত যিসকলে কোৱালিফাই কৰিছে বা ক্লাছ 8ত কোৱালিফাই কৰিছে বা দুটা পেপাৰতে কোৱালিফাই কৰিছে তেওঁলোকক নেক্সট লেভেল মাতিছে ফাইবাৰ বাবে ওকে ফাইবাৰ বাবে সো ফাইবা মানে কি ফাইবা মানে আপোনালোকৰ পাৰ্সোনালিটি টেষ্ট বুলি কোৱা হয় ওকে ফাইবাক আমি পাৰ্সোনালিটি টেষ্ট বুলিও জানো এতিয়া পাৰ্সোনালিটি টেষ্ট মানে কি পাৰ্সোনালিটি টেষ্ট হৈছে যে আপোনালোকৰ ব্যক্তিত্বৰ পৰীক্ষা কৰে তেওঁলোকে নলেজ টেষ্ট নকৰে সো আপোনালোকে এনেকুৱা হয়তো বহুতে ভাবিব পাৰে যে স্যাৰ আমি ফাইবাত যাম আমাক কোৱেশ্চন খুদিব যদি আমি প্ৰশ্নৰ উত্তৰটো দিব নোৱাৰো তেতিয়া আমাক ডিসকোৱালিফাই কৰি দিব বা আমি মাৰ্কস নাপাম তেনেকুৱা নহয় সো আপোনালোকে গ্ৰেড 4 ৰ যেহেতু দুটা পেপাৰ দিছে এই দুটা পেপাৰতে 135 অৰ্থাৎ 135ত হৈছিল পৰীক্ষা এতিয়া তেওঁলোকে যদি নলেজ টেষ্ট কৰিবলৈ যদি আৰু 5 মাৰ্কসৰ কোৱেশ্চন খুধে তেতিয়া তেওঁলোকে দেখোন নলেজ টেষ্ট কৰিবলৈ সেই পাঁচটা কোৱেশ্চন আপোনালোকৰ ৰিটেন পেপাৰতে কমাই দিব পাৰে কিন্তু দিয়া নাই তেওঁলোকে এক্সট্ৰাকে 5 নম্বৰ ৰাখিছে বা পাঁচটা ছটা তেওঁলোকে কোৱেশ্চন খুদিব আপোনালোকক হেতু আপোনালোকৰ নলেজ টেষ্টৰ বাবে নহয় আপোনালোকৰ পাৰ্সোনালিটি টেষ্টৰ বাবে সো কিয় পাৰ্সোনালিটি টেষ্টৰ বাবে সক আপোনালোকে যেতিয়া ৰুমত এন্টাৰ কৰিব মানে আপোনালোকৰ যেতিয়া ফাইবা হ'ব তেতিয়া আপোনালোকৰ মাজত এটা কনভাৰসেশন হ'বলৈ তেওঁলোকে কোৱেশ্চন খুদে মানে সেই কোৱেশ্চন আপোনালোকৰ নলেজ টেষ্ট নকৰে সেই কোৱেশ্চনে জাস্ট এটা কনভাৰসেশন ক্ৰিয়েট কৰে আপোনাৰ আৰু ইন্টাৰভিউ বোৰ্ডৰ মাজত আৰু সেই কনভাৰসেশনৰ মাজত আপোনালোকক জাজ কৰা হয় যে আপোনালোকৰ পাৰ্সোনালিটি বা ব্যক্তিত্ব কেনেকুৱা বাস এইটোৱে তো তেতিয়া কথা হল যে আপোনালোকৰ যি কোৱেশ্চন কৰিব সেই কোৱেশ্চনৰ উত্তৰ যদি আপোনালোকে দিব পাৰে তেতিয়া নম্বৰ পাব নে কোৱেশ্চনৰ উত্তৰ দিব নোৱাৰিলে নম্বৰ পাব এতিয়া কোৱেশ্চনটো ডিপেন্ড কৰে যে আপোনালোকক কেনেকুৱা কোৱেশ্চন খুদিছে যদি একদম এটা বেসিক কোৱেশ্চন খুদিছে সাম্প্ৰতিক ঘটনাত মানে চৰ্চাৰ এটা বিষয় তাৰ পৰা এটা কোৱেশ্চন খুদিছে তেতিয়া যদি আপুনি কোৱেশ্চনৰ আনসাৰটো কৰিব নোৱাৰে তেতিয়া আপোনালোকৰ মাৰ্ক ডিডাক্ট কৰাৰ চান্সেস থাকে কেতিয়াবা নকৰেও ঠিক আছে কিন্তু মোস্ট কেছত আপোনালোকে যদি একদম মানে মোস্ট ৰিলেভেন্ট সবে জনা এটা বিষয় আপুনি নাজানে তেতিয়া মাৰ্ক ডিডাক্ট কৰাৰ চান্সেস থাকে কিন্তু আপোনালোকে যদি এনেকুৱা এটা বিষয় যে সবে নাজানে বা অলপ ডিফিকাল্ট সাবজেক্টটো বা সাবজেক্টটো আপোনাৰ কোৰ সাবজেক্ট নহয় তেতিয়া হয়তো আপোনাক প্ৰশ্ন কৰিলে যদি আপুনি উত্তৰ দিব নোৱাৰে তেতিয়া আপোনাৰ মাৰ্ক ডিডাক্ট নহয় কিন্তু এতিয়া কথা হল যে আপোনালোকে ওভাৰঅল প্ৰিপাৰেচনৰ ক্ষেত্ৰত আপোনালোকে সেই পাঁচটা বা ছটা যি কোৱেশ্চন খুদিব সেই কোৱেশ্চন কেইটাৰ প্ৰিপাৰেচন আপোনালোকে চলাব লাগিব আৰু সেই কোৱেশ্চন কেইটা আপোনালোকক কেইটামান স্পেসিফিক টপিকৰ পৰা খুদিব সেই টপিক কেইটা কি হয় সেই কেইটা আমি ডিসকাস কৰিম আৰু কোৱেশ্চনৰ বাহিৰত আপোনালোকৰ পাৰ্সোনালিটি টেষ্ট বা ব্যক্তিত্বৰ ক্ষেত্ৰত বহুখিনি থাকি যায় সেইখিনি আমি আলোচনা কৰিম আৰু পুংখানুপুংখভাৱে আপোনাক বুজাই দিম সক ফাৰ্স্ট অফ অল আপোনালোকৰ যেটো ভাইবা হ'ব পেপাৰ 1 আৰু পেপাৰ 2 দুটাৰ ক্ষেত্ৰতে ভাইবা হ'ব এই দুটাৰ ক্ষেত্ৰতে ভাইবাত আপোনালোকৰ যেটো স্টেজ আছে স্টেজ বিলাকক মই কেটামাত ভাগত ভাগ কৰিছো ফাৰ্স্ট যেটো স্টেজ আপোনালোকৰ হেতু হৈছে কোৱেশ্চন আনসাৰ ওকে কিউ এণ্ড এ বুলি মই ৰাখিছো ওকে
এতিয়া এই Q&A যেটো আপোনালোকৰ মানে সেশন হ'ব মানে আপোনালোকক ইন্টাৰভিউ পেনেলৰ পৰা কোৱেশ্চন খুদিব আপুনি যেটো উত্তৰ দিব হেতু কেইটামান স্পেসিফিক সাবজেক্ট এৰাউণ্ড আপোনালোকক কোৱেশ্চন খুদিব আৰু সেই সাবজেক্ট কেইটা হৈছে আপোনালোকৰ about Assam ওকে about Assam অসমৰ বিষয়ৰ পৰা তেওঁলোকে কোৱেশ্চন খুদিব এটা অসমৰ বিষয়ে যেতিয়া আমি কম তেতিয়া ইয়াতে কি আহি যাব ইয়াতে আহি যাব আসাম হিষ্ট্ৰী মই মানে সমুকে লিখিছো বা শৰ্ট ফৰ্মত লিখিছো ওকে দেন আপোনালোকৰ আহিব আসাম জিওগ্ৰাফি চাব লাগিব আপোনালোকক দেন আপোনালোকে আসাম পলিটিৰ ক্ষেত্ৰত আপোনালোকে কাৰেন্ট টু এড কৰি দিব ওকে কাৰেন্ট অলৰাইট দেন আপোনালোকে চাব লাগিব আসাম ইকোনমি অলৰাইট এই চাৰিটা সাবজেক্ট আপোনালোকে খুব ভালকে প্ৰিপেয়াৰ হ'ব লাগিব তাৰে ভিতৰত আপোনালোকক আসাম জিওগ্ৰাফিটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণে মই ষ্টাৰ মাৰ্ক দি ৰাখিছো এটো Q&A সেশন হৈছে Q&A সেশনত এবাউট আসামৰ পৰা এইকেইটা টপিক আপোনালোকে চাব দেন আপোনালোকে কাৰেন্ট এফেয়াৰ্স সেপাৰেট কে চাব লাগিব কাৰেন্ট এফেয়াৰ্স এণ্ড নিউজ ওকে নিউজ যদি অসমত কিবা মানে হেতু সময়ত এটা ডাঙৰ চৰ্চাৰ বিষয় আছে বা নিউজত এটা বিষয় বহুত বেছি চৰ্চা হৈ আছে বা কাৰেন্ট এফেয়াৰ্স বা কিবা সম্পৰ্কিত কিবা এটা গুৰুত্বপূৰ্ণ ঘটনা হৈছে তেনে ক্ষেত্ৰত আপোনালোকক তাৰে পৰা ডেফিনেটলি এটা কোৱেশ্চন তেওঁলোকে খুদিব আৰু সেই কোৱেশ্চনটো যদি আপোনালোকে আনসাৰ কৰিব পাৰে আপোনালোকৰ কিন্তু মাৰ্ক বহুত বেছি বাঢ়ি যাব আৰু যদি আপোনালোকে এই যিবিলাক সাবজেক্ট আছে স্ট্যাটিক সাবজেক্ট বিলাক স্ট্যাটিক কোৱেশ্চন আপোনালোকে নাজানিলে বিশেষ একো ইম্প্যাক্ট নহয় কিন্তু কাৰেন্ট এণ্ড নিউজৰ কোৱেশ্চন যদি আপোনালোকে স্কিপ কৰি আহে বা আনসাৰ কৰিব নোৱাৰে আপোনালোকৰ মাৰ্কস কিন্তু কমাৰ বহুত চান্স থাকে অলৰাইট ওকে সো আমাৰ Q&A সেশনত এবাউট আসাম আমি পঢ়িলো কারেন্ট অ্যাফেয়ার্স এন্ড নিউজ আমি পঢ়িলো দেন আমাৰ সায়েন্স এন্ড টেকনলজিৰ অলপ জ্ঞান লাগিব ঠিক আছে সায়েন্স এন্ড টেকনলজিৰ পৰা আপোনালোকক কোৱেশ্চন সাধাৰণতে আজিকালি ইন্টাৰভিউ পেনেলত খুধে কাৰণ বৰ্তমান টেকনলজিৰ যুগ আপোনালোকে জানে সো আপুনি টেকনলজিৰ সৈতে কিমান মানে এডজাস্ট কৰিব পাৰিছে নিজকে বা টেকনলজি আপুনি কিমান ব্যৱহাৰ কৰিছে হেতু তেওঁলোকে অলপ চাই কাৰণ আগন্তুক সময়ত এনেকুৱা হয়তো হ'ব পাৰে যেটো ডিপাৰ্টমেন্টত আপুনি কাম কৰিব হেতু ডিপাৰ্টমেন্টত টেকনলজিৰ ইউজ হ'ব তো সেই টেকনলজিৰ লগত যদি আপোনাৰ কোনো ধৰণৰ মানে চিনাকি নাথাকে কোনো ধৰণৰ আপোনালোকৰ মানে জনা নাথাকে তেতিয়া হয়তো আপোনাৰ বাবে এটো এটা ডিসএডভান্টেজ হ'ব তো হেতু বিষয় তেওঁলোকে আগতে চাই তো তেওঁলোকে টেকনলজিৰ ওপৰত কিন্তু আপোনালোকক কোৱেশ্চন এটা কৰা বহুত চান্স থাকে তো আপোনালোকে সায়েন্স এণ্ড টেকনলজি ওপৰত আপোনালোকৰ কোৱেশ্চন খুদিব আৰু সায়েন্স এণ্ড টেকনলজিৰ ভিতৰত আপোনালোকে কম্পিউটাৰৰ পোৰশনটো অলপ সেপাৰেট কে পঢ়িব ঠিক আছে যদিও আমি এবাউট আসামৰ যিবিলাক টপিক কারেন্ট অ্যাফেয়ার্স এণ্ড নিউজৰ যিবিলাক টপিক সায়েন্স এণ্ড টেকনলজি যিবিলাক টপিক মানে যিবিলাক টপিকৰ পৰা আপোনালোকৰ কোৱেশ্চন অহাৰ সম্ভাৱনা আছে বা কোৱেশ্চন ইন্টাৰভিউ পেনেলৰ বোৰ্ডে খুদিব পাৰে সেইবিলাক কোৱেশ্চন আমি প্ৰিপেয়াৰ কৰি দিম সো যোৱাবাৰ এডিআৰিত আপোনালোকৰ মোৰ দেন 200 ষ্টুডেন্ট আমাৰ পৰা গাইডেন্স লৈছিলে আমাৰ ADR 1.0 আৰু তেওঁলোকৰ পৰা কিন্তু 150 জন ষ্টুডেন্ট কোৱালিফাই কৰিছে আৰু সেই এক্সপেৰিয়েন্সৰ পৰা বেস কৰি মই আপোনালোকৰ বাবে এই এবাউট আসাম কারেন্ট অ্যাফেয়ার্স সায়েন্স এণ্ড টেকনলজি আৰ্ট এণ্ড কালচাৰ এই নোটস বিলাক দিম মানে হে আমাৰ ধৰক যিবিলাক পঢ়াৰ নোট সেইবিলাক কিন্তু বেলেগ আৰু আমাৰ মানে ইন্টাৰভিউ বা আমাৰ যি ধৰক ভাইবা হ'ব তাৰ বাবে যেটো মানে প্ৰিপাৰেচন হ'ব তাৰ নোটটো বেলেগ সো সেই গতিকে আপোনালোকে সেই নোটস বিলাক কালেক্ট কৰি ল'ব নোট বিলাক আপোনাৰ এপত পাব ঠিক আছে তো যিকিনো ইয়াতে আপোনালোকে আৰ্ট এণ্ড কালচাৰ আপোনালোকে চাব লাগিব সো ইয়াতে আৰ্ট এণ্ড কালচাৰ যেতিয়া আপোনালোকে ৰিটেন এক্সাম লিখে তেতিয়া কিন্তু আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ ওভাৰঅল ইণ্ডিয়াৰ চাব লাগে কিন্তু যেতিয়া আপুনি ভাইবা দিব যাব বা পাৰ্সোনালিটি টেষ্ট হ'ব তেতিয়া আপোনালোকক ওভাৰঅল চাব নালাগে অসমৰ বিষয়টো বহুত বেছি চালি জাৰি আপোনালোকে চাব লাগিব এণ্ড আপোনালোকে নৰ্থ ইষ্ট বাস এখিনি চালে হৈ যায় ইণ্ডিয়াৰটো কিমান চাব নালাগে যিখিনি আপোনালোকে ৰিটেনৰ বাবে পঢ়িছিলে সেইখিনি যদি এবাৰ ৰিভিজন দিব পাৰে ওয়েল এণ্ড গুড ঠিক আছে সো এখিনি আপোনালোকে খুব ধুনীয়াকৈ কভাৰ কৰিব লাগিব ঠিক আছে এখিনি আমাৰ আছিল জাস্ট আপোনালোকৰ নলেজৰ ক্ষেত্ৰত নলেজত ইয়াৰ বাহিৰে আপোনালোকৰ কোৱেশ্চন নখুদে আৰু ইয়াৰ বাহিৰত যদি কিবা কোৱেশ্চন খুদে যদি আপুনি আনসাৰ কৰিব নোৱাৰে বিশেষ একো আপোনাৰ মানে ইন্টাৰভিউৰ ওপৰত প্ৰভাৱ নপৰে বা পাৰ্সোনালিটি টেষ্ট বা ভাইভাৰ ওপৰত আপোনাৰ প্ৰভাৱ নপৰে মাৰ্কস ইমান মানে ডিডাক্ট নহয় কিন্তু এতিয়া আপোনালোকৰ যেটো সেকেন্ড হেতু হৈছে আপোনালোকৰ ড্ৰেছ কোড এণ্ড পাৰ্সোনালিটি ঠিক আছে সো পাৰ্সোনালিটিৰ ক্ষেত্ৰত আপোনালোকে বহুত কেটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব হেতু মই বুজাইছো সো আপোনালোকৰ যেটো পাৰ্সোনালিটি বহুত কেটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে তাৰে মাজত এটা হৈছে আপোনালোকৰ ড্ৰেছিং সেন্স দেন আপোনালোকৰ the way you talk মানে আপোনালোকে কেনেকুৱা কথা বতৰা পাতিছে মানে কথোপকথন কনভাৰসেশন কেনেকুৱা হৈছে ওকে
ওকে কনভাৰসেশ্যন সো এই দুটাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব চাওক আপুনি ইণ্টাৰভিউ পেনেলত যেতিয়া এপিয়াৰ হ'ব বা আপুনি বোৰ্ডৰ মেম্বাৰৰ সন্মুখত যেতিয়া আপুনি যাব তেতিয়া আপোনালোকক ফাৰ্ষ্ট বোৰ্ড মেম্বাৰে কিন্তু আপোনালোকৰ ড্ৰেছ কোডটো চাব এটো প্ৰতিজন ক্যান্ডিডেটৰে তেওঁলোকে চেক কৰিব সো এতিয়া আপুনি ড্ৰেছ কোডটো প্ৰপাৰ মেইনটেইন কৰিব সো ড্ৰেছিং সেন্সৰ ওপৰত বা ড্ৰেছ কোডৰ ওপৰত আমি সেপাৰেট আপোনালোকক ভিডিও মানে প্ৰভাইড কৰিম তথাপি মই আপোনালোকক মানে জাস্ট এটা হিন্ট এটা দিছো যে আপোনালোকৰ ড্ৰেছ কোডটো কেনেকুৱা হ'ব লাগে ড্ৰেছ কোড শুড বি ফৰ্মাল একদম ফুল্লি ফৰ্মাল হ'ব লাগিব সেমি ফৰ্মাল হলেও নহব আপোনালোকক ফুল্লি ফৰ্মাল হ'ব লাগিব আৰু এতিয়া ফৰ্মাল ড্ৰেছ কোডত আপোনালোকে অলৱেজ ট্ৰাই কৰিব যেটো আপোনালোকৰ বটম পোৰ্শন মানে আপোনালোকৰ যেটো পেন্ট হ'ব হেতু ডাৰ্ক কালাৰৰ ইউজ কৰিব ঠিক আছে যেনেকৈ ব্ল্যাক হ'ব পাৰে ডিপ ব্লু হ'ব পাৰে আৰু ওপৰৰ পোৰ্শনটো আপোনালোকে লাইট কালাৰ ইউজ কৰিব পাৰে ঠিক আছে এন্ড যদি ফিমেল ক্যান্ডিডেট হয় আপোনালোকে অলৱেজ মানে আপোনালোকৰ ক্ষেত্ৰত দুটাই চয়েস আছে হে দুটাৰ ভিতৰত এটা ল'ব পাৰে ফাৰ্স্ট চয়েস মেখেলা চাদৰ এন্ড সেকেন্ড চয়েস সাৰী ইয়াৰ বাহিৰে আপোনালোকৰ মানে ড্ৰেছ কোডত কোনো আৰু অপচন নাই আৰু লৰা সকলৰ মানে পেন্ট আৰু শার্ট পিন্ধিব আৰু যেহেতুকে আপোনালোকৰ পৰীক্ষাটো গৰম দিনত হ'ব জুন জুলাইৰ ফালে হ'ব তেতিয়া আপোনালোকে কোট ওপৰত পিন্ধিব নালাগে বা কোটৰ কোনো প্ৰয়োজন নাই সো আপোনালোকে সিম্পল ড্ৰেছ কোড মেইনটেইন কৰিব আৰু ড্ৰেছ কোডৰ কালাৰ কম্বিনেশনৰ ওপৰতো বহুত মানে খিনি কথা থাকে সেইখিনি আমি ড্ৰেছ কোডৰ বা ড্ৰেছিং সেন্সৰ এটা সেপাৰেট ভিডিও বনাই দিম ওকে দেন আপোনালোকৰ কনভাৰসেশ্যন দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াৰে ওপৰত আপোনালোকৰ সিলেকশন হ'ব নে নহব ডিপেন্ড কৰে সো কনভাৰসেশ্যন আপোনালোকৰ কেনেকুৱা হ'ব লাগিব বোৰ্ড মেম্বাৰৰ সৈতে কথোপকথনটো কেনেকুৱা হ'ব লাগিব খুব মানে ফ্ৰেন্ডলি হ'ব লাগিব নে একদম ডিসটেন্স মেইনটেইন কৰি কথা হ'ব লাগিব সো আমি বোৰ্ড মেম্বাৰৰ সৈতে খুব বেছি ফ্ৰেন্ডলি হ'ব নালাগে আৰু একেবাৰে ডিসটেন্স মেইনটেইন কৰিও কথা ক'ব নালাগে আমি জাস্ট এটা স্মাইল মেইনটেইন কৰি আমি বোৰ্ড মেম্বাৰৰ সৈতে কমিউনিকেট কৰিব লাগে আৰু এনেকুৱা মানে মহল এটা ক্ৰিয়েট কৰিব লাগে ফাইবাৰ সময়ত যাতে বোৰ্ড মেম্বাৰ সকলে আপোনাৰ সৈতে কমফৰ্টেবল আপুনিও বোৰ্ড মেম্বাৰৰ সৈতে কমফৰ্টেবল এনেকুৱা এটা এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিব লাগে তেতিয়া আপুনি হয়তো দুটা কোৱেশ্চন আনসাৰ যদি নকৰি মানে কৰিব নোৱাৰে তেতিয়া আপোনাৰ মাৰ্কস ডিডাক্ট নহয় মানে মই এটা এক্সাম্পল দিছো সাপোজ আপুনি ৰুমত যেতিয়া এন্ট্ৰি কৰিব সাপোজ আপুনি যেতিয়া ৰুমত এন্ট্ৰি কৰিব ৰুমত এন্ট্ৰি কৰাৰ লগে লগে আপোনালোকে যিজন বোৰ্ডৰ মেইন মানুহ হ'ব সেই মেইন মানুহজন অলৱেজ আপোনালোকৰ মাজৰ চেয়াৰতে বহি থাকে সো সেই মেইন মানুহজনক আপুনি গ্ৰিটিং কৰিব যদি মৰ্নিংত আপোনাৰ ইন্টাৰভিউটো হয় গুড মৰ্নিং বুলি ক'ব আফটাৰনুনত হলে আপুনি গুড আফটাৰনুন বুলি ক'ব দেন ইভিনিংত হলে গুড ইভিনিং বুলি ক'ব ঠিক আছে এতিয়া আপোনাক বহিব যেতিয়া ক'ব আপুনি এটা পলাইটলি মানে বহিব বহাৰো কিছু ধৰণ আছে মই সেপাৰেট দেখাই দিম আপোনালোকক আৰু আমি কিন্তু এটা মানে এনেকৈ ক'ব পাৰে আপোনালোকে আমি এটা ডেমো আপোনালোকক মানে দেখাই দিম যেটো আপোনালোকৰ এক্স্যাক্টলি আমি স্লট বুক বুক কৰি আছো আমাৰ বহুত ক্যান্ডিডেট অলৰেডি স্লট বুক কৰিছে তেওঁলোকে আমাৰ ইয়াতে আহি পাৰ্সোনালিটি টেষ্ট দিব বা মানে ভাইবা দিব তাৰে ভিডিওস বোৰ আমি শুট কৰিম শুট কৰি আপোনালোকক প্ৰপাৰ দেখাই দিম যে আপোনালোকে কেনেকৈ মানে এপিয়াৰ হ'ব লাগে আৰু যিবিলাক ভুল হ'ব সেই ভুলবিলাক আমি শুধৰাই দিম আৰু আপোনালোকৰ তাৰে পৰা ইমপ্ৰুভমেন্ট হ'ব তো যি কি নহওক আমি আপোনালোকক সবিশেষ গাইড কৰি যাম আৰু আপোনালোকে যদি নিজৰ ফালৰ পৰা স্লটটো বুক কৰিব বিচাৰিছে নহয় স্যাৰ মই স্লট বুক কৰিম আপোনালোকৰ তাতে গৈম আমি এটা মক ইন্টাৰভিউ দিম সো তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ অফিচিয়েল যেটো WhatsApp নম্বৰ 7099736363 নম্বৰত আপোনালোকে WhatsApp কৰিব আৰু মক ইন্টাৰভিউ স্লট বুক কৰিব ঠিক আছে তো যি কি নহওক আপোনালোকৰ যেতিয়া ৰুমত এন্টাৰ কৰিব দিব এটা ৰুমত এন্টাৰ কৰিব দিছে ৰুমত এন্টাৰ কৰিছে আপুনি বহিছে বহাৰ পিছত আপোনালোকৰ ডেফিনেটলি নাম আৰু আপোনাৰ ঠাই এই দুটা কোৱেশ্চন আপোনালোকক সুধিবই সো নামটো আপোনালোকে খুব ধুনিয়াকৈ ক'ব যে মোৰ নাম অমুক হয় আৰু মই অমুক ঠাইৰ পৰা আহিছো এতিয়া যেতিয়া ঠাই বিশেষকৈ আপুনি মানে উত্তৰটো দিব যে অমুক ঠাইৰ পৰা মই আহিছো তেতিয়া আপোনাক সেই ঠাইৰ পৰা যেনেকৈ আপুনি যদি গুৱাহাটীৰ পৰা গৈছে কামৰূপ মেট্ৰৰ পৰা গৈছে কামৰূপৰ পৰা আপুনি যদি যোৰহাটৰ পৰা গৈছে যোৰহাট ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় আপুনি যদি শিলচৰৰ পৰা গৈছে শিলচৰ আপুনি যদি কৰিমগঞ্জৰ পৰা গৈছে কৰিমগঞ্জ আপুনি যদি বঙাইগাঁৱৰ পৰা গৈছে বঙাইগাঁও কোকৰাঝাৰৰ পৰা গৈছে কোকৰাঝাৰ সো সেই স্পেসিফিক ঠাইৰ পৰা আপোনালোকক এটা কোৱেশ্চন তেওঁলোকে সুধিবই সো তেনে ক্ষেত্ৰত আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ বিষয়ে ডিটেইল জানি থব আৰু আমি ক্লাছফিক্স একাডেমিত আমাৰ যেটো গাইডেন্স প্ৰগ্ৰাম আছে আমি প্ৰতিটো জিলাৰ বিষয়ে আপোনালোকক যিমান ইম্পৰ্টেন্ট বিষয় জানিব লগা থাকে প্ৰতিটো পইণ্ট আপোনালোকক বুলেট নাম্বাৰিঙত আমি কভাৰ কৰি দিম আৰু সেইখিনি আপোনালোকে চাই যাব নিজৰ জিলাৰ পিছত আপোনালোকৰ নেইবাৰিং ঠাই মানে ধৰক আপোনাৰ ডিস্ট্ৰিক্ট হৈছে বঙাইগাঁও
তেতিয়া আপুনি কোকৰাঝাৰ গোৱালপাৰা দেন আপোনালোকৰ আশে পাশে যেনেকৈ বৰপাটা সো এই অঞ্চলৰ বিষয়ে অলপ জানিব লাগিব সো এইখিনি আপোনালোকৰ হৈ গ'ল এণ্ড এবাউট আসামটো আপোনালোকে কভাৰ কৰিলে এতিয়া নিজৰ ঠাইৰ পিছত কিন্তু তেওঁলোকে অলপ আপোনালোকক মানে ৰিলেক্স কৰিবলৈ ট্ৰাই কৰিব মানে এনেকৈ কথা ক'ব যে আপুনি ফ্ৰেণ্ড হয় সো আপুনি খুব বেছি তেতিয়া ৰিলেক্স হৈ যাব নোৱাৰে আপুনি মানে বহুত বেছি ফ্ৰেংক তেওঁলোকৰ সৈতে কথা পাতিব নোৱাৰে তেওঁলোকে আপোনাক মানে স্পেচ দিব যে আপুনি যি টি কৈ দিয়ক মানে এনেকৈ মানে ব্যৱহাৰ কৰিব মানে ফ্ৰেণ্ডৰ নিচিনা মানে ব্যৱহাৰ কৰিব যাতে আপুনি মানে তেওঁলোকৰ সৈতে ফ্ৰেণ্ডলি বিহেভ কৰা আৰম্ভ কৰে কিন্তু সেইটো আপুনি কৰিব নোৱাৰে আপুনি যদি তেনেকৈ ফ্ৰেণ্ডলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে তেওঁলোকে কিন্তু আপোনাৰ মাৰ্কছ ডিডাক্ট কৰিব সেনেকুৱা বহুত বিষয় থাকি যায় যিবিলাক বিষয় প্ৰতিটো পইণ্টত আমি গুৰুত্ব দিম আৰু ডেফিনেটলি আপোনালোকক গাইড কৰি যাম যে আপোনালোকে কোনবিলাক কথাৰ ওপৰত বেছি গুৰুত্ব নিদিব যেনেকৈ যদি আপোনালোকক ধৰ্মৰ ওপৰত মানে কুৱেশ্যন সোধে ধৰ্মৰ ওপৰত কুৱেশ্যনবিলাকৰ আনচাৰ আপোনালোকে বহুত বেছি নিদিব লিমিটেড ৱাৰ্ডৰ ভিতৰত আপোনালোকে শেষ কৰিব বা আপোনালোকৰ যেনেকৈ ধৰক ধৰ্ম হ'ব পাৰে বা কোনো সাম্প্ৰতিক মানে সংঘৰ্ষ হৈছে বা মন্দিৰ মছজিদ এইবিলাকৰ ওপৰত যদি আপোনালোকক কণ্ট্ৰভাৰ্চিয়েল কিবা ষ্টেটমেণ্ট দিব দিয়ে বা কথা মানে আহে তেতিয়া আপুনি যিমান পাৰে এভইড কৰি যাব লাগিব চ' এনেকুৱা মানে বিষয় থাকি যায় সেইবিলাক আমি আপোনালোকক ডিটেইলছত বুজাই দিম ঠিক আছে চ' যি কি নহওক আজিৰ প্ৰথমটো ভিডিঅ' ইন্ট্ৰডাকশ্যন ভিডিঅ' মই লাইভ ছেশ্যন লোৱা নাই ভিডিঅ' ছেশ্যনতে আপোনালোকক বস্তুখিনি বুজাইছোঁ চ' প্ৰথম যিটো কাম হৈছে সেইটো হৈছে আমাৰ অলপ মানে আমাৰ আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফি আসাম ইকনমি আসাম পলিটি এণ্ড কাৰেণ্ট এফেয়াৰ্ছ অসমৰ কি চলি আছে সাম্প্ৰতিক এতিয়াৰ পৰা অলপ চাব লাগিব চ' আসাম হিষ্ট্ৰীৰ বাবে আমাৰ এটা ভিডিঅ' আছে আসাম পলিটিৰ বাবে ভিডিঅ' আছে আৰু এবাউট আসাম বুলি আমাৰ এটা ভিডিঅ' আছে যিটো মেৰাথন ভিডিঅ' হয় প্ৰায় তাতে 2 ঘণ্টাৰ ওপৰত ভিডিঅ'টো আছে সেইটো আপোনালোকে যদি চাব পাৰে খুব ধুনীয়াকৈ আপোনাৰ ক্লিয়াৰ হৈ যাব ঠিক আছে দেন আপোনালোকক ড্ৰেছিং চেন্সৰ ওপৰত এটা খুব ধুনীয়া ভিডিঅ' দিয়া হ'ব তাতে সবিশেষ মেনশ্যন থাকিব আপোনালোকৰ ড্ৰেছ কোড কালাৰ বেল্ট শ্বু ছোৱালীসকলৰ যেনেকৈ শাৰী মেখেলা বা তেওঁলোকে কি অৰ্নামেণ্টছ পিন্ধি যাব বা অৰ্নামেণ্টছ পিন্ধিব নে নিপিন্ধে তেওঁলোকৰ জোতাযোৰ কেনেকুৱা হ'ব একদম মানে এফালৰ পৰা গোটেইখিনি আমি মেইনটেইন কৰি আপোনালোকক মানে দিম আৰু আপোনালোকে সেইখিনি খুব ধুনীয়াকৈ মানে এপ্লাই কৰিব ডিউৰিং ইণ্টাৰভিউ আৰু বহুত বিষয় থাকি যায় যিটো যেনেকৈ আপোনালোকে ইণ্টাৰভিউত এপিয়াৰ হ'ব সেই ড্ৰেছতে বা সেই মানে এনভাইৰনমেণ্টতে বা সেই তেনেকৈ প্ৰিপাৰেশ্যন লৈ আপুনি এটা দুটা মক টেষ্ট দিব লাগে তেতিয়া আপোনালোকৰ বহুত বেছি হেল্প হয় আপোনালোকে হয়তো কাৰোবাৰ লগত কথা ক'বলৈ অলপ ভয় খায় মানে যোৱাবাৰ এনেকুৱা ষ্টুডেণ্ট পাইছোঁ মই মানে বয়স বহুত হৈছে কিন্তু কথা ক'বলৈ ভয় পায় এনে বাৰু ফ্ৰেণ্ড চাৰ্কেলৰ মাজত ঠিকে কথা কয় যেতিয়া পেনেলত 4-5জন মানুহ থাকে তেতিয়া কথাই নকয় এটা মাতো নোলায় মুখেৰে চ' পিছত গৈ কিন্তু সেই মানে ছোৱালী আছিল বাৰু তাৰে কিন্তু চিলেকশ্যন নহ'ল চ' তেনেকুৱা আৰু সেই ভয় বা সেই হেৰিবিলাক গুচাব লাগিব তাৰ বাবে আপোনালোকে এবাৰ অফলাইনত যদি মানে মক ইণ্টাৰভিউ দিব বিচাৰিছে চ' ডেফিনেটলি আপোনালোকে আমাক কণ্টেক্ট কৰিব আৰু আমাৰ এপটো ডাউনলোড কৰিব যিসকল কেণ্ডিডেটত আমাৰ কোৰ্ছত আছে ক্লাছফিক্স একাডেমীৰ যিটো ADD 2.0 স্কিল টেষ্ট এণ্ড ভাইভাৰ বাবে গাইডেন্স প্ৰগ্ৰাম তেওঁলোকৰ বাবে কিন্তু আমাৰ মক ইণ্টাৰভিউটো কমপ্লিটলি ফ্ৰী থাকিব আৰু যিসকল কেণ্ডিডেটে আমাৰ মানে কোৰ্সটো জয়েন কৰা নাই তেওঁলোকে মিনিমাম এটা ফি দিব লাগিব মানে মেইনটেনেন্স কষ্ট বুলি ক'ব পাৰে 100 টকা বা 150 টকা এনেকুৱা এটা ফি দিব লাগিব মক টেষ্টৰ আমি খুব ধুনীয়াকৈ আমাৰ এক্সপিৰিয়েন্স ৰিটায়াৰ্ড পাৰ্সন যেনেকৈ ৰিটায়াৰ্ড প্ৰফেসৰ আৰু ৰিটায়াৰ্ড সিভিল সাৰ্ভেন্ট বা ইন সাৰ্ভিস হয়তো কোনোবা কৰ্পোৰেট সেক্টৰত ভাল এটা বিষয় মানে পদত আছে তেনেকুৱা ব্যক্তি লৈ আমি কিন্তু মক ইণ্টাৰভিউটো কণ্ডাক্ট কৰিম আৰু তাতে আপোনালোকে বহুতখিনি ডাউট আপোনালোকৰ ক্লিয়াৰ কৰিব পাৰিব চ' আপোনালোকে স্লট লৈ ল'ব পাৰে জাষ্ট মিনিমাম আমি ফি ল'ম 150 টকা বা 100 টকা জাষ্ট আমাৰ মেইনটেনেন্সখিনি চলাবলৈ আৰু বাকীটো আমাৰ কোৰ্সত আপোনালোকে সবিশেষ পাবই আৰু আমাৰ নোটছবিলাক আমি প্ৰভাইড কৰি থাকিম আপোনালোকক সময়ে সময়ে সেই নোটছবিলাক আপোনালোকে ডেফিনেটলি ইনষ্টল মানে ডাউনলোড কৰি ল'ব ফ্ৰী পেইড দুটা ভাৰ্জনতে থাকিব চ' আপোনালোকৰ যিটো ভাল লাগে সেইটো আপোনালোকে ল'ব কিন্তু নোটছবিলাক আপোনালোকে কালেক্ট কৰিব ঠিক আছে চ' ভিডিঅ'টো বহুত বেছি দীঘলীয়া আমি নকৰোঁ যিটো নেক্সট ভিডিঅ' হ'ব নেক্সট ভিডিঅ'ত আমি কমপ্লিটলি আপোনালোকৰ Q&A সেশনৰ ওপৰত কথা পাতিম ওকে Q&A সেশনৰ ওপৰত কথা পাতিম দেন আপোনালোকক আসাম হিষ্ট্ৰী কি চাব লাগিব আসাম জিঅ'গ্ৰাফি পলিটি সেইখিনি আমি ডিসকাশন কৰি দিম আৰু আপোনালোকক কি চাব লাগিব সেই টপিকৰ ওপৰত নোটছ প্ৰভাইড কৰি দিম দেন মই এইখিনি অলপ টাচ দিয়াৰ পিছত আপোনালোকৰ যিটো ড্ৰেছিং সেন্স বা পাৰ্সনালিটি ডেভেলপমেন্টৰ ক্ষেত্ৰত আপোনালোকৰ যেটো কথাপকথন বা আপোনালোকে কেনেকৈ কথা ক'ব কথা কোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বডি ল্যাঙ্গুৱেজটো কেনেকুৱা থাকিব লাগিব সেই সবিশেষ মই ভিডিঅ' প্ৰস্তুত কৰি দিম সো আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হৈছে যদি আপোনালোকৰ বাবে যথেষ্টখিনি গুৰুত্বপূৰ্ণ আছিল বুলি মই ভাবো সো ভিডিঅ'টো ডেফিনেটলি আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব
যদি কিবা প্ৰশ্ন এতিয়াও আপোনাৰ মনত আছে কমেণ্ট ছেকশ্যনত জনাব আমি প্ৰতিটো কমেণ্টৰ ৰিপ্লাই কৰি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম সো ভিডিঅ'টো বহুত দেৰিলৈকে চাই থকাৰ বাবে ধন্যবাদ টিল দেন বাই বাই টেক কেয়াৰ নেক্সট ভিডিঅ'ত আকৌ লগ পাম